Hi friend, welcome back to my channel. আজি মই আপোনালোকৰ ওচৰলে একাপ চাহৰ ৰেচিপি লৈ আহিছো। একাপ চাহ মানে লাল চাহ বা গাখীৰ চাহৰ ৰেচিপি লৈ আহা নাই। এনে একাপ চাহৰ ৰেচিপি লৈ আহিছো। যি কাপ চাহ ৰাতিপুৱা খালি পেটত খালে আপোনালোকৰ ওজন হ্ৰাস হোৱাৰ লগতে শৰীৰৰ ইমিউনিটি সিস্টেমটো ষ্ট্ৰং হৈ থাকিব। বৰ্তমান সময়ত শৰীৰৰ ইমিউনিটি সিস্টেমটো ষ্ট্ৰং হৈ থকাটো খুবেই প্ৰয়োজনীয় হৈ পৰিছে। কিয়নো বৰ্তমান সময়ত কৰোনা মহামাৰীয়ে গোটেইখন বিয়পি পৰিছে। কেৱল কৰোনা মহামাৰী বুলিয়েই নহয়, যিকোনো ধৰণৰ ৰোগ প্ৰতিৰোধ কৰিবৰ কাৰণে আমাৰ ইমিউনিটি সিস্টেমটো ষ্ট্ৰং হৈ থকাটো খুবেই প্ৰয়োজনীয়। হেহে যদি আপোনালোকে এই চাহ কাপ খায় তেতিয়া হলে আপোনালোকৰ ওজনটো হ্ৰাস হ'বই, লগতে শৰীৰৰ ইমিউনিটি সিস্টেমটো ষ্ট্ৰং হৈ থাকিব। তেনেহলে পলম নকৰি বলক কেনেদৰে এই চাহ কাপ বনাই চাই লওঁ। এই চাহ কাপ কেনেদৰে বনাব লাগে, কি বস্তু লাগিব, লগতে কিমান বয়সৰ লোকে এই চাহ খাব পাৰিব, সকলোবোৰ কথা কৈ যাম। হেহে মোৰ ভিডিওটো প্ৰথমৰ পৰা শেষলৈকে সম্পূৰ্ণকৈ চাই যাব। এই চাহ কাপ বনাবৰ কাৰণে প্ৰথমতে মই গেছৰ ওপৰত এটা চচপেন ৰাখিছো আৰু এই কাপটোৰ জোখেৰে একাপ পানী দি লৈছো। এতিয়া মই এই পানীখিনি ভালদৰে উতলিবলৈ দিম। এই চাহ কাপ বনাবৰ কাৰণে আমাক লাগিব হালধি, জালুকৰ গুড়ি, আদা দুটুকুৰা আৰু অকণমান টেঙা। এয়া পানীখিনি উতলি গৈছে। এতিয়া মই ইয়াতে এচামুচতকৈও কম হালধি দি দিছো, আধা চামুচ জালুকৰ গুড়ি দি দিছো, দুটুকুৰা আদা মই দি দিছো ভালদৰে কুটি লৈ, আৰু এটুকুৰা টেঙা ভালদৰে ইয়াতে মই চেপি দিছো। এতিয়া মই এই চাহখিনি 5 বা 6 মিনিটৰ কাৰণে ভালদৰে উতলাই ল'ম। তাৰ পিছতে মই অকণমান সময় ঠাণ্ডা হ'বলৈ দি ভালদৰে এইখিনি চেকি ল'ম। এয়া আমাৰ হালধিৰ চাহখিনি ৰেডি হৈ পৰিছে। এতিয়া মই এই কাপটোতে ভালদৰে এখন চেকনিৰ সহায়ত চাহখিনি চেকি লৈছো, আৰু এয়া চাওক আমাৰ হালধিৰ চাহ ৰেডি হৈ পৰিল খাবৰ কাৰণে। ইয়াৰ টেষ্টটো কেনেকুৱা জানেনে? টেষ্টটো বৰ বেছি ভাল নহয় বাৰু, তথাপিতো আমাৰ শৰীৰৰ কাৰণেতো ভাল নহয় জানো। টেষ্টটোত হালধিৰ গোন্ধটো বেছিকৈ পোৱা যায় আৰু অকণমান জ্বলা জ্বলা লাগে, কিয়নো ইয়াত জালুক দিয়া হৈছে আৰু আদাও দিয়া হৈছে, আৰু অকণমান টেঙিও লাগে খাওঁতে। সো আপোনালোকে খাই চাবচোন, টেষ্টটো ভালেই হয়। এই চাহ কাপ বনাবৰ কাৰণে মই প্ৰথমতে ব্যৱহাৰ কৰিছো হালধি। হালধিত এণ্টিবেক্টেৰিয়েল আৰু এণ্টি ইনফ্লামেটৰী তত্ত্ব প্ৰচুৰ পৰিমাণে পোৱা যায়। সেয়েহে হালধি যদি আমি খাওঁ তেতিয়া আমাৰ শৰীৰৰ ইমিউনিটি সিস্টেমটো ষ্ট্ৰং হয়, ফলত আমাৰ শৰীৰটোৱে বিভিন্ন ধৰণৰ ৰোগৰ লগত যুঁজ দিব পাৰে। ইয়াৰ উপৰিও হালধি খালে আমাৰ ওজন হ্ৰাস হয়। হালধিত এনে কিছুমান তত্ত্ব পোৱা যায় যিয়ে শৰীৰৰ যিটো মেটাবলিজম লেভেল, সেই লেভেলটোক ইনক্ৰিজ কৰি দিয়ে, ফলত আমাৰ শৰীৰৰ চৰ্বিবিলাক গলিবলৈ আৰম্ভ কৰে। সো হালধিয়ে আমাৰ শৰীৰৰ ইমিউনিটি সিস্টেমটোকো ষ্ট্ৰং কৰে, লগতে আমাৰ ওজন হ্ৰাস কৰাটো সহায় কৰে। এই চাহ কাপ বনাবৰ কাৰণে মই ইয়াত জালুকো দিছো। জালুকো আমাৰ শৰীৰৰ কাৰণে খুবেই ভাল। জালুকেও আমাৰ শৰীৰৰ ইমিউনিটি সিস্টেমটো ষ্ট্ৰং কৰে, লগতে ওজন হ্ৰাস কৰাত সহায় কৰে, কিয়নো জালুকত ভিটামিন A, B, K, C আছে আৰু ফেটি এচিড আছে, যিয়ে আমাৰ শৰীৰৰ মেটাবলিজম লেভেলটো ইনক্ৰিজ কৰে, ফলত শৰীৰৰ যিবিলাক চৰ্বি সেইবিলাক গলিবলৈ আৰম্ভ কৰে। সেয়েহে আমি যিকোনো ধৰণৰ খাদ্যত যদি জালুকৰ প্ৰয়োগ কৰোঁ তেতিয়া আমাৰ শৰীৰৰ ইমিউনিটি সিস্টেমটো শক্তিশালী হৈ থাকিব, লগতে আমাৰ ওজনো হ্ৰাস হ'ব। তাৰ পিছতে মই প্ৰয়োগ কৰিছো আদা। আদাৰ কথাটো ক'বই নালাগে, মই বিভিন্ন ধৰণৰ ভিডিঅ'ত আদাৰ কেনে ধৰণৰ উপকাৰী আমাৰ শৰীৰৰ কাৰণে সেইটো মই কৈ থৈছো। আদাটো এণ্টিবেক্টেৰিয়েল, এণ্টি ইনফ্লামেটৰী তত্ত্ব পোৱা যায়, যিয়ে আমাৰ শৰীৰৰ ওজন হ্ৰাস কৰাটো সহায় কৰে, লগতে আমাৰ শৰীৰটোকো শক্তিশালী কৰি ৰাখে। আদা প্ৰয়োগ কৰিলে আমাৰ জ্বৰ, কাহ, চৰ্দি এনে ধৰণৰ ৰোগবিলাক দূৰ হয়, লগতে থাইৰয়ডো দূৰ হয়, আৰু আমাৰ শৰীৰৰ ইমিউনিটি সিস্টেমটো ষ্ট্ৰং হৈ থাকে। আৰু এই চাহকাপ বনাবৰ কাৰণে একেবাৰে শেষত প্ৰয়োগ কৰিছো মই টেঙা। টেঙাত প্ৰচুৰ পৰিমাণে ভিটামিন C আৰু এণ্টিবেক্টেৰিয়েল তত্ত্ব পোৱা যায়, যিয়ে আমাক প্ৰচুৰ পৰিমাণে চৰ্বি হ্ৰাস কৰাত সহায় কৰে, লগতে আমাৰ শৰীৰটোক বিভিন্ন ধৰণৰ ৰোগৰ লগত ফাইট কৰাটো সহায় কৰে, অৰ্থাৎ ৰোগ প্ৰতিৰোধ ক্ষমতাটো বৃদ্ধি কৰি দিয়ে টেঙা খোৱাৰ লগত প্ৰয়োগ কৰিলে। সো আপোনালোকে এই চাহকাপ এবাৰ নিশ্চয় খাই চাব। আপোনালোকৰ শৰীৰৰ ওজন হ্ৰাস হোৱাৰ উপৰিও ই আপোনালোকৰ ইমিউনিটি সিস্টেমটোক ষ্ট্ৰং কৰি ৰাখিব। এই চাহকাপ খোৱাৰ নিয়মটো হ'ল আপোনালোকে ৰাতিপুৱা খালী পেটত এই চাহকাপ খাব। যদি ৰাতিপুৱা খালী পেটত খাব নোৱাৰে তেতিয়াহ'লে ৰাতিপুৱা শুই উঠি আধা গিলাচমান পানী খাই লৈ এই চাহকাপ খাব,
আৰু সপ্তাহৰ 7 দিনতে এই চাহকাপ আপোনালোকে খাব পাৰে কিন্তু আপোনালোকে এটা কথা মনত ৰাখিব 20 বছৰৰ ওপৰ হোৱাৰ পিছৰ পৰাহে আপোনালোকে এই চাহকাপ সেৱন কৰিব বন্ধু-বান্ধৱীসকল আজি ভিডিঅ'টোত আছিল ইমানেই আশা কৰোঁ এই ভিডিঅ'টো আপোনালোকৰ কাৰণে সহায়ক হ'ব আৰু যিসকলে ওয়েট লছ কৰিবলৈ অৰ্থাৎ ওজন হ্ৰাস কৰিবলৈ বিচাৰি আছে তেওঁলোকে এই চাহকাপ নিশ্চয়কৈ এবাৰ খাই চাব যদি আজি মোৰ এই ভিডিঅ'টো চাই ভাল পালে এটা লাইকো নিশ্চয় কৰিব যিসকল মোৰ চেনেল নতুনকৈ আহিছে তেওঁলোকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি থব নতুন নতুন ভিডিঅ'সমূহ পাই থাকিবৰ কাৰণে মই পুনৰ আপোনালোকৰ কাৰণে এনেকুৱা নতুন নতুন ভিডিঅ' লৈ আহিম তেতিয়ালৈ ধন্যবাদ